নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা সদৌ অসম অপ্ৰাদেশিকৃত বঞ্চিত লাঞ্ছিত শিক্ষাগুৰুসকল বহু ঘাট প্ৰতিঘাতৰ মাজেৰে বহু আন্দোলন বহু আলোচনা বিলোচনা আন্দোলন ধৰ্ণা অনশন প্ৰতিবাদ কিমান যে কি কৰা হোৱা নাই সদৌ অসম অপ্ৰাদেশিকৃত এই শিক্ষক সংস্থাটোৱে কেৱল সংস্থাটোৱে নহয় বহুত শিক্ষাগুৰুৱে অতপ্ৰতভাৱে জড়িত হৈ সক্ৰিয়ভাৱে লাগি ভাগি থাকি আন্দোলনবিলাক অনশন কাৰ্যসূচী ইত্যাদি প্ৰতিবাদ কাৰ্যসূচীসমূহ চলাই নিয়াত সহায় কৰিছে বহুত শিক্ষাগুৰুৱে আকৌ এছাম শিক্ষাগুৰুৱে আছে সেইবিলাক কিন্তু কোনো ধৰণৰ সহযোগিতা কৰা নাই ইয়াৰ মাজতেই এটি হেউজ সংকেত আহিছে চৰকাৰৰ ফালৰ পৰা আৰু এটা ভাল সুখবৰ আছে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব নিশ্চয় ভাল খবৰ এটা আহি আছে আশা ৰাখিছোঁ সকলোৱে প্ৰাৰ্থনা কৰি থাকক ভাল খবৰটো যাতে সোনকালে আহে শেহতীয়াকৈ যি বাজেট অধিৱেশনত মন্ত্ৰীদ্বয় অৰ্থাৎ পীযুষ হাজৰিকা আৰু ৰণোজ পেগু ডাঙৰীয়া এই দুই মন্ত্ৰীয়ে যি কথা শুনালে হৃদয় কপা এক ভাষ্য তেখেতসকলৰ যি ভাষ্য দিছিলে গাৰ নোম শিয়ৰি উঠা ধৈৰ্যৰ বান ছিঙি যোৱা এনেকুৱা কিছুমান কথা কৈছিলে যে কোনোদিনে আৰু প্ৰভিঞ্চিয়েলাইজ নহ'বই স্কুলবোৰ ৰিজেক্ট হৈ গ'ল শিক্ষামন্ত্ৰীয়ে ডাইৰেক্ট ৰিজেক্ট বুলিয়ে কৈ দিছিলে কিন্তু হঠাতেই আজি এটি সেউজ সংকেত এটি ভাল বাৰ্তা আহিছে আৰু বাৰ্তাটো হৈছে এয়ে যে মুখ্যমন্ত্ৰীয়ে CM ছাৰে শিক্ষামন্ত্ৰীক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মৰ্মে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ সভাপতি হৰমোহন ছাৰলৈ এটি পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু আজি এতিয়া এই মুহূৰ্তত এই সন্ধিয়া 7 বজাত এটা মিটিঙৰ বাবে আহ্বান কৰিছিল আৰু মাতিছিল আৰু সেইমতে কেন্দ্ৰীয় কমিটিৰ আমাৰ নেতাবৰ্গ কিন্তু তাত উপস্থিত হৈছে আৰু এই মিটিঙত ভাগ ল'ব তো এয়া নিশ্চয় এটা সেউজ সংকেত যিহেতুকে শেহতীয়াকৈ এনেধৰণে কিছুমান কথা সদনত আলোচনা হ'ল মন্ত্ৰীয়ে প্ৰকাশ কৰিলে যে কোনোদিনেই আৰু একক প্ৰভিঞ্চিয়েলাইজ নহ'বই প্ৰাদেশিকৰণ নহ'বই তো তাৰমানে ৰিজেক্ট আমি আশাবাদ দিব লাগে তো তাৰ মাজতেই যিহেতুকে এই এটা সংকেত আহিছে ভাল সংকেত নিশ্চয় হ'ব CM ছাৰে যদি নিৰ্দেশ দিছে মিটিং মতাৰ কাৰণে নিশ্চয় কিবা এটা সুখবৰ আহিব হয়তো দুদিন দেৰি হ'ব পাৰে কিন্তু কিবা এটা ভাল আশ্বাস দিব আৰু আমাৰ এই কেন্দ্ৰীয় কমিটিৰ যিসকল নেতৃস্থানীয় ব্যক্তি তেখেতসকলে এটা ভাল বাৰ্তা লৈ শিক্ষামন্ত্ৰীৰ সভাকক্ষৰ পৰা এটা ভাল বাৰ্তা লৈ ওলাই আহক তাৰে কামনা কৰিছোঁ সকলোৱে প্ৰাৰ্থনা কৰিব যাতে এটা ভাল খবৰ অচিৰেই আহে আৰু তেখেতসকলে আমাৰ নেতাসকল যাতে শিক্ষামন্ত্ৰীৰ কক্ষৰ পৰা অলপ পিছতেই এটা ভাল ইতিবাচক বাৰ্তা লৈ ওলাই আহিব পাৰে ধন্যবাদ জয়